আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। এই ক্ষেত্ৰত উদযাপন সমিতিৰ সভাপতি সম্পাদক তথা সমূহ বিষয়ববীয়া কৰ্মকৰ্তালৈ মই কৃতজ্ঞতা জনাবই লাগিব। ইমান বিহুকে লাগে হয়, অৱশ্যে আপোনালোকে মোক সকলোৱে চিনি পায়, সকলোৱে জানে মই তেনে কোনো ডাঙৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ। আজি আমাৰ আমৰাতাৰী বিহুটো দেখিছোঁ, বহু ৰাইজ গোট খাইছে। মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ। মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়, ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয়। সভাপতি এইবাৰ আমি এই হিচাপতে আমি মোৰ গোটেই জীৱনৰ আটাইতকৈ ডাঙৰ জাপিটো এইটোৱে হ'ব চাগে, গোটেই জীৱনৰ। ধন্যবাদ ধন্যবাদ। আমাৰ মাননীয় পাঁচবৈশ্য শ্ৰদ্ধাৰ মই কৈছোঁ মোৰ জীৱনৰ আটাইতকৈ হয়তো মোক উপহাৰ দিয়া আটাইতকৈ ডাঙৰ জাপিটোৱে আজি আমৰাতাৰীবাসী ৰাইজে দিছে, হয়নে? খুব ভাল লাগিছে। হয় ৰাইজ, এইখনে আমাৰ আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, আমাৰ ভণ্টিৰ সৈতে বৈ দিয়া এখন চেনেহাৰ গামোচা, যিখন অসমীয়া জাতিৰ স্বাভিমান। আৰু এইখন যেতিয়া ডিঙিত আহি দিয়া হয় একদম খাতি অসমীয়া লাগি যায়, বুকুখন ডাঠ লাগি যায় যেতিয়া এই গামোচাখন ডিঙিত পিন্ধাই দিয়া হয়, হয়নে? মই পুনৰ কৈছোঁ, আমাৰ আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চেনেহৰ জাতীয় জীৱনৰ চানেকি ফুলাম গামোচা। এইখন আমি সকলোৱে আদৰ কৰোঁ, কিন্তু এইখনক যদি কোনোবাই অনাদৰ কৰে আমি বেয়া পাওঁ, হয়নে? হয় ৰাইজ, সৌ সিদিনা উজনি অসমত চিলাপথাৰত আমাৰ এই চেনেহৰ গামোচাখনকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে। আমাৰ অসমীয়া মানুহৰ বুকুত জুই জ্বলাইছিলে, অসমৰ খিলঞ্জীয়া মানুহৰ বুকুত। চিলাপথাৰ কাণ্ডত অসমৰ কোনো অসমীয়াই সহ্য কৰি থাকিব পৰা নাছিলে যেতিয়া চেনেহৰ গামোচাখন ভৰিৰে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে। আনকি আমি গান গোৱা মানুহ আমিও সহ্য কৰি থাকিব পৰা নাছিলোঁ ৰাইজ, আৰু সেই লিখিবলৈ চেষ্টা কৰিছিলোঁ এটি গান। আৰু মই সেই গীতিকে অকণমান গাব বিচাৰিছোঁ। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনা দাদা উদয় শ্ৰীযুত অনন্ত কুমাৰ বৰ্মন। আগলৈও দাতাগৰাকীৰ পৰা এনেদৰে সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ। শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ, লগতে বিহুৰ ওলগ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। আজি মই আছোঁ আমৰাতাৰী, এখন বিৰাট ধুনীয়া বিহু, নলবাৰী ডিষ্ট্ৰিক্ট হয় ন, নলবাৰী ডিষ্ট্ৰিক্ট মুকালমুৱাৰ ওচৰত, বৰক্ষেত্ৰীৰ ওচৰত বিৰাট ধুনীয়া এখন আমৰাতাৰী বিহু। আৰু এই বিহুৰ পৰাই মই সমূহ অসমবাসী ৰাইজলৈ চেনেহ শ্ৰদ্ধা জনাইছোঁ, ভক্তি ভৰা সেৱা জনাইছোঁ, লগতে বিহুৰ ওলগ জনাইছোঁ। সকলোৱে কুশলে থাকক, ভালে থাকক।